বিউটিফুল টছৰ দুটা সেট চাওক আকৌ ৰেডি হৈ আহি গৈছে এবাৰ দেখাই দিওঁ কাৰণ বহুতৰে এনেকুৱা প্ৰি বুক থাকে ন আমি দিব পৰা নাই প্ৰি বুকো লোৱা নাই সো তেনেকুৱা কিছুমান সেট দেখাই আছো কপৌ ফুলৰ ভিতৰত এটা পিংক এণ্ড গ্ৰীণ গোল্ডেনত ৰেডি হৈ আহিছে ধুনীয়াকৈ দহি কৰা আছে এইটো একচুৱেলি সেটটো মই ৰিকুৱেষ্ট কৰিছে বাবে মই আকৌ বনালোঁ তিনিটা পিছে বনাইছিলোঁ দুটা পিচ সোল্ড আউট হৈ গ'ল এতিয়া বৰ্তমান এই এটা পিছে আছে এইখন চাব মেখেলাখনো ইয়াৰ যথেষ্ট হেভিকে কৰা হৈছে চাব বিৰাট ধুনীয়া লাগিছে আৰু ব্লাউজৰ পিচটো মই এবাৰ দেখাই দিওঁ কেনেকুৱা ধুনীয়া হয় এইখন চাব ব্লাউজৰ পিচটো তেনেকৈ ৱাৰ্ক কৰা আছে বহুত প্ৰিটি হয় নেক্সট এটা পিচ মই দেখাই আছোঁ কালাৰটো এইটো আপোনাৰ কপাৰ হোৱাইটত ৰেডত কৰা হৈছে আৰু কপৌ ফুলৰ ডিজাইনত কৰা হৈছে কপৌ ফুলৰ ডিজাইনত কিন্তু আৰু টচ নাই আমাৰ তাত দিছ ইজ দ্য লাষ্ট পিচ হোৱাইট কপাৰ মানে এৰি কপাৰ আৰু ৰেডত কৰা হৈছে এইযোৰো বিৰাট ধুনীয়া লাগিছে এইখন চাদৰখন আৰু এইখন হৈছে মেখেলা কেনেকুৱা ধুনীয়া লাগিছে সেটটো মেখেলা আৰু ব্লাউজৰ পিচটো মই দেখাই দিওঁ ব্লাউজৰ পিচটোত চিম্পল এটা পাৰি দিয়া থাকিব বহুত প্ৰিটি সেট হয় ৰেডি টু ৱেৰ হৈ আছে চাদৰখন ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব